হেল্ল' ফ্ৰেণ্ডছ, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাম আমি কেনেকুৱা ধৰণৰ অইলিং কৰোঁ আপোনালোকক দেখাম দেই। মানে আজি ৰথটো আপোনালোকে চাই থাকিব, একেবাৰে শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ চাব ভিডিঅ'টো একেবাৰে ইয়াত আহিছেনে একেবাৰে হেৰিলৈকে চাব, শেষলৈকে চাব, স্কিপ নকৰিব আপোনালোকে ভিডিঅ'টো, তেতিয়া ভালকৈ বুজি পাব। ইয়াত দেখিছেনে সেইডাল আছে অইলিং ৰথ। সেইডালে আমি মানে ইলেক্ট্ৰিক অইলিং বুলি কয়, এইটো নামটো হৈছে ইলেক্ট্ৰিক অইলিং। মানে আমি সেইডাল ৰথে আমি অইলিং কৰোঁ। দেখিছেনে কেনেকুৱা বস্তু, লোহাক গলাই দিয়ে। সেইটো হৈছে আপোনাৰ এইখিনি আছে আপোনাৰ 10 নম্বৰ বুলি কয় এইখিনি 10 নম্বৰ ৰথ। দেখিছেনে এক পেকেটত 350, মানে 450 টকা এক পেকেটৰ দামে 450। এইটো আছে আপোনাৰ ভেক্টৰ কোম্পানী। তাৰপৰা আৰু এটা আছে ষ্টাৰ গ'ল্ড, এইটো ভেক্টৰ কোম্পানী হয়। এইটো মানে সিমান এটা ৰথটো ভাল নহয়, মানে ৰথটো দলে মানে ভেক্টৰটো আৰু ষ্টাৰ গ'ল্ডটোৰ লগত বহুত পাৰ্থক্য থাকে, মানে ডিফাৰেঞ্চ থাকে। ভেক্টৰটো ইমান ভাল নহয় ন, সেনেকুৱা টাইপৰ আহে কিছুমান। ষ্টাৰ গ'ল্ডটো একেবাৰে ভাল, মানে এইটো ৰথটো মানে বৰ ধুনীয়া চাউণ্ড এটা দিয়ে। সেইটো আপোনালোকৰ দামটো দেখাইছোঁ, দামটো আপোনালোকে নেদেখিব পাৰে। এইটো মানে জিলাৰ ভিতৰত আছে আপোনাৰ দামটো লিখা 350, 450। সেইটো দামেই পেকেট, মানে 8 নম্বৰ হওক 10 নম্বৰ হওক 450 ল'বই আৰু দাম একেই হয়। কিন্তু 8 নম্বৰটো আৰু একেই দামেই হয়, ইমান 10 নম্বৰটো যিমান দাম ন, 8 নম্বৰটো সিমান দামেই হয়। ইয়াত দেখিছেনে সেই এক পেকেট ৰথ, সেইখিনি আমি অইলিং কৰা হয়। দেখিছেনে ৰথখিনি আপোনালোকে সেইখিনি সেইখিনি এতিয়া এটা বেছি নাই, এডালমান আছে আপোনালোকে চাব পাৰে। এয়া দেখিছেনে, এয়া এতিয়া ওপৰত থৈ দিয়া হ'লে সেইখিনি আছে 10 নম্বৰ। আৰু এইখিনি দেখাম দেই আপোনালোকক 12 নম্বৰখিনি আছে। 12 নম্বৰখিনি আছে আপোনাৰ ষ্টাৰ গ'ল্ড থাকে 12 নম্বৰ, কিন্তু নিশ্চয় সৰু ৰথ তাত, মানে আপোনাৰ তাঁৰডালৰ সমান থাকে। 12 নম্বৰ ৰথটো আপোনালোকক দেখাম দেই, আপোনালোকে চাই থাকিব একেবাৰে শেষলৈকে চাব ভিডিঅ'টো, অলপো স্কিপ নকৰাকৈ চাব আপোনালোকে। আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে। ইয়াত দেখিছেনে এইখিনি আছে 12 নম্বৰ, এইটো ষ্টাৰ গ'ল্ড পেকেট হয়। এইখিনি আছে 12 নম্বৰ ৰথ। 12 নম্বৰ ৰথ এইখিনি আপোনালোকে দেখিছেনে। এইটো একেই দাম হয়, 450 টকা এক পেকেটৰ দাম, 450 হয় এপেকেটৰ। তাৰপৰা 8 নম্বৰটো একেই হয়, 450 দাম হয়, মানে বেলেগ দাম নহয়। যোনটো 450 আৰু যোনটো 400 সেনেকুৱা দাম। এতিয়া দামটো তাত অৱশ্যে তাত দামটো লিখা নাই, এই হেৰিটো আপোনাৰ 12 নম্বৰটো এই তলৰ মানে এনে লিখি থৈছে, সঠিক দামটো তাত লিখা নাই। সেইখিনি আছে 12 নম্বৰ ৰথ। ইয়াত দেখিছেনে এইখিনি 12 নম্বৰ সিমান ইউজ নহয়, মানে ভল্টেজ যোন জেগাত ভল্টেজ নাপায় ন, সেয়াতে 12 নম্বৰ আপোনাৰ ইউজ হয়। এনেকৈ 12 নম্বৰ সিমান এটা হেৰি নাই। আৰু যদি কেতিয়াবা যদি আপোনাৰ 4 ইঞ্চি যদি কাটিং ডিছটো নাথাকে, সেইটো তাৰ সহায় এইখিনি কাটিব পৰা যায়। ভল্টেজত কম ভল্টেজ হ'লেও কাটিব পাৰিবি। এইখিনি 12 নম্বৰতহে মানে একেবাৰে মানে ঝাৰি দিব পৰা হয়, ঝাৰি টুকুৰা কৰি দিব পাৰিব, কিন্তু সিমান মিহি নহয় ঝাৰিলে, মানে অইলিংতে কাটিলে মানে। আৰু এইখিনি দেখাম আপোনালোকক মই 8 নম্বৰ দেই। 10 নম্বৰ গ'ল, 12 নম্বৰ গ'ল, ইয়াত আছে 8 নম্বৰ ৰথ। সেইখিনি আছে 8 নম্বৰ ৰথ। এইটো 8 নম্বৰ ৰথ মানে বহুতে ভাল। 12 নম্বৰ আৰু 10 নম্বৰতে ভাল দেই, আপোনাৰ বহুত হেভি হয় এইটো। এইখিনি আছে 12 নম্বৰ, দেখিছেনে আপোনালোকে চাব পাৰে। দেখিছেনে আকৌ দেখাইছোঁ এইখিনি আছে 10 নম্বৰ, সেইখিনি 10 নম্বৰ আপোনালোকে চাব পাৰে। দেখিছেনে আপোনালোকে যদি ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব দেই। আৰু পুনৰ এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। টাটা বাই বাই।